ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠত আমি ধ্ৰুৱবাদ বা ক্লাছিচিজমৰ বিষয়ে চমু পৰিচয় ল'বলৈ যত্ন কৰিম। অসমীয়া ভাষালৈ ধ্ৰুৱবাদ শব্দটো আহিছে ইংৰাজী ক্লাছিচিজম শব্দটোৰ পৰিভাষা হিচাপে। প্ৰধানকৈ ইউৰোপীয় সমালোচনা সাহিত্যত ব্যৱহাৰ হোৱা এই শব্দটোৱে সাহিত্যৰ উপৰিও আন শিল্পক্ষেত্ৰতো ব্যৱহাৰৰ ঠাই উলিয়াই লৈছিল। সাহিত্যৰ বিচাৰ পদ্ধতি হিচাপেও ই অন্যতম এটা তত্ত্ব আৰু ইয়াৰ দ্বাৰা সাহিত্যৰ গুণগত আৰু ৰূপগত মান নিৰূপণৰ যত্ন কৰা হৈছে। ধ্ৰুৱবাদ শব্দটোৰ সৈতে কোনোৱে ধ্ৰুৱ শব্দটো সম্পৰ্কিত কৰিব বিচাৰে আৰু ইয়াৰ অৰ্থ হৈছে স্থিৰ, অচঞ্চল। সেই সাহিত্যৰ প্ৰবাহত অপৰিৱৰ্তনীয়, গৰিমামণ্ডিত আদৰ্শ অনুকৰণকাৰী মতবাদ হিচাপে ধ্ৰুৱবাদৰ গুৰুত্ব অনস্বীকাৰ্য। এই মতবাদৰ এটা ঐতিহাসিক পটভূমি আছে। প্ৰাচীন কালত গ্ৰীচ আৰু ৰোমত দুই শ্ৰেণীৰ সাহিত্য সৃষ্টি হৈছিল। প্ৰথমটো আছিল উচ্চ পৰ্যায়ৰ বা অভিজাত শ্ৰেণীৰ সাহিত্য আৰু আনবিধ আছিল সাধাৰণ অল্প শিক্ষিত মানুহৰ উপযোগী কৰি ৰচনা কৰা সাহিত্য। ইয়াৰ উচ্চ শ্ৰেণীৰ বাবে ৰচিত সাহিত্যক ক্লাছিক সাহিত্য বুলি অভিহিত কৰা হৈছিল আৰু এই কথাই সাহিত্যৰ লগত ক্লাছ বা শ্ৰেণী শব্দটোকো সম্পৰ্কযুক্ত কৰি ৰাখিছে। কিন্তু পাছলৈ অৱশ্যে এনে সাহিত্য এই শ্ৰেণী চেতনাৰ পৰা আঁতৰি আহে আৰু উৎকৃষ্ট বা মহৎ হিচাপে অভিহিত হ'ব পৰা যোগ্য যিকোনো সাহিত্য কৃতিকে এই শব্দটোৱে সূচিত কৰিবলৈ ধৰে। ক্লাছিক, ক্লাছিকেল আৰু ক্লাছিচিজম এই তিনিওটা শব্দ পৰস্পৰ সম্পৰ্কযুক্ত যদিও তিনিটাৰ মাজত পাৰ্থক্যও নোহোৱা নহয়। ক্লাছিক শব্দটোৱে আমি সাধাৰণতে উত্তম শ্ৰেণীৰ সাহিত্য, প্ৰাচীন সাহিত্য আৰু বিশেষ শ্ৰেণীভুক্ত সাহিত্যক সূচিত কৰোঁ। এই সাহিত্য আটাইতকৈ প্ৰামাণিক, উৎকৃষ্ট আৰু মহৎ সাহিত্য বুলিও গণ্য কৰা হয়, যাক ৱৰ্ক অফ এক্সেলেঞ্চ বুলিও কোনোৱে অভিহিত কৰিছে। এই শ্ৰেণীৰ সাহিত্য সংযত, ধ্বনিগম্ভীৰ, অনুচ্ছ্বাস ভাষাত ৰচিত, যাৰ বিষয়বস্তু সুমহান, জীৱন আৰু জগতনিষ্ঠ, যাৰ বৰ্ণনা বা কল্পনা কেন্দ্ৰীয় ঘটনাৰ পৰা ফালৰি কাটি আঁতৰি নাযায়, যি অতি দৃঢ় নিয়মানুৱৰ্তিতাৰ মাজেৰে গৈ সুসংগত পৰিণতি লাভ কৰে। সাহিত্যৰ এই বিশেষত্বকেইটাকে সাধাৰণতে ক্লাছিচিজম বোলা হয়, নাইবা ক'ব পাৰি গভীৰ অথচ প্ৰাঞ্জল, ধীৰ অথচ শক্তিশালী, পৰাক্ৰম আছে অথচ মিছা আস্ফালন নাই, প্ৰাণ প্ৰাচুৰ্যৰ পৰিচয় আছে অথচ অপচয় ভাৱ নাই, এনে ধৰণৰ সাহিত্যই হ'ল ক্লাছিকেল সাহিত্য। ক্লাছিচিজম এই শ্ৰেষ্ঠতাসূচক সাহিত্যৰ এক বিচাৰধাৰা। উল্লিখিত শব্দ তিনিওটাৰ সম্পৰ্কৰ আধাৰটোও হ'ল এই যে ক্লাছিচিজমে যি সূচায় তাৰ অনুৰূপ সাহিত্যক বুজাবৰ বাবেও আমি ক্লাছিক আৰু ক্লাছিকেল এই বিশেষণ দুটাও কেতিয়াবা ব্যৱহাৰ কৰোঁ। সেয়ে এই সাহিত্যৰো আদৰ্শ হিচাপে আকৌ আমি গ্ৰীক আৰু ৰোমান সাহিত্যৰ প্ৰাচীন ঐতিহ্যটোকেই বহু ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। সেইকাৰণে এইটোও হৈছে ক্লাছিচিজমৰ এটা মন কৰিবলগীয়া দিশ। গ্ৰীক আৰু ৰোমান সাহিত্যৰ উচ্চ আদৰ্শ আধাৰিত এই প্ৰকাৰ সাহিত্য আলোচনাৰ এটা তত্ত্ব হৈ উঠিলেও বা তাৰ আধাৰত সাহিত্যৰ গুণগত আৰু ৰূপগত মান নিৰূপণৰ প্ৰচেষ্টা চলি থাকিলেও এনে ধাৰা অনুকৰণকাৰী আন ভাষাৰ সাহিত্যও পাছলৈ ধ্ৰুপদী সাহিত্য হিচাপে পৰিগণিত হ'বলৈ ধৰে। সাহিত্যৰ এই মহত্ব বা শ্ৰেষ্ঠতাই এটা বিশ্বজনীন আদৰ্শৰ ৰূপ লভিবলৈকো সমৰ্থ হয়। ভাষাৰ সাৰ্বজনীনতা, বিষয়ৰ সংগত আৰু বস্তুনিষ্ঠ প্ৰকাশ, ভাষাৰ ক্ষেত্ৰত সংযমশীলতা, চিৰন্তন মানৱীয় অনুভূতি প্ৰকাশত যত্নশীল হোৱা আৰু বিষয়ৰ নিখুঁত বৰ্ণনাৰ প্ৰতি মনোযোগ এনে সাহিত্যৰ অন্যতম বিশেষত্ব হৈ উঠিল। সেই ধ্ৰুপদী আদৰ্শ বুলি ক'লে প্ৰাচীন কালৰ গ্ৰীচ আৰু ৰোমৰ মহৎ আৰু কালজয়ী সাহিত্য কৃতিসমূহক বা সেই সাহিত্য কৃতিসমূহক অনুকৰণ কৰা সাহিত্য ধাৰাটোকে বুজায়।
ক্লাছিচিজমৰ আভিধানিক অৰ্থও হৈছে প্ৰাচীন কালৰ শ্ৰেষ্ঠ ৰচনাক আদৰ্শ হিচাপে গ্ৰহণ কৰা আৰু সেই ৰচনাসমূহক অনুকৰণ কৰা। সাহিত্য আৰু সংজ্ঞা গ্ৰন্থত প্ৰফুল্ল কটকীয়ে লিখিছে, সাহিত্যত ধ্ৰুপদী আদৰ্শ বুলিলে বুজায় প্ৰাচীন কালৰ বিশেষকৈ গ্ৰীক আৰু ৰোমৰ মহৎ অৰ্থাৎ চিৰায়ত্ত কৃতিসমূহৰ ৰীতি আৰু আদৰ্শৰ সযত্ন অনুশীলন, যি মহৎ আৰু সুপ্ৰাচীন, যাৰ আবেদন স্বদেশৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ নহয়, দেশ দেশান্তৰ আৰু যুগ যুগান্তলৈ বিস্তাৰিত, সেয়াই উৎকৃষ্ট বা শ্ৰেষ্ঠতাৰ আদৰ্শ। অলিক ভাৱাদৰ্শ অনুকৰণৰ পৰিৱৰ্তে ই বাস্তৱ জীৱনবোধৰ পক্ষপাতী। এবাৰকম্বীয়ে এই আদৰ্শক হেল্থ অফ আৰ্টছ বুলি অভিমত প্ৰকাশ কৰিছে। দৃষ্টিভংগীৰ সংযম আৰু সমতা, শ্ৰেয়বোধ আৰু গভীৰ মানৱতাবোধ, প্ৰকাশভংগীৰ বস্তুনিষ্ঠতা, সংযম, সৰলতা, সংক্ষিপ্ততা আৰু গাম্ভীৰ্য, পৰম্পৰা বা ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা, ৰুচিবোধ আৰু ৰূপৰ ওপৰত গুৰুত্ব আৰু বিহিত ৰচনাৰীতিৰ সযত্ন অনুসৰণ কৰাটো ধ্ৰুপদী আদৰ্শৰ মূল উপাদানসমূহৰ অন্যতম। ক্লাছিকেল সাহিত্য তত্ত্বৰ সম্প্ৰসাৰণৰ বাটতে প্লেটো, এৰিষ্টটল, হোৰেছ আদি সমালোচকে সাহিত্য সম্পৰ্কীয় বিভিন্ন সূত্ৰ অনুকৰণ কৰি যি সাহিত্য ৰীতিৰ সম্প্ৰসাৰণ ঘটালে, ইবোৰকো ক্লাছিকেল ৰীতি বুলি অভিহিত কৰা হ'ল। ফ্ৰান্সত এই তত্ত্বক অনুকৰণ কৰি মলিয়েৰ, ভল্টেয়াৰ, কৰ্নেল আদিয়ে সাহিত্য ৰচনাত মনোনিৱেশ কৰাৰ নিচিনাকৈ জনছন, ড্ৰাইডেন, পোপ, এডিছন আদি ইংৰাজ সাহিত্যিকে ধ্ৰুপদী আদৰ্শক অনুকৰণ কৰি লেখা সাহিত্যসমূহক নব্য ধ্ৰুপদী সাহিত্য বুলি অভিহিত কৰা হ'ল। অষ্টাদশ শতিকাত জাৰ্মান সাহিত্যত যি ক্লাছিচিজমৰ পয়োভৰ ঘটিছিল, তাত উইক্লিমান, লেছিং, গেটে, চিলাৰ আদিৰ ৰচনাই আগভাগ লৈছিল আৰু এইসমূহ সাহিত্যকো নব্য ধ্ৰুপদী ধাৰাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। মন কৰিবলগীয়া যে প্ৰাচীনতা ধ্ৰুপদী সাহিত্যৰ এৰাব নোৱাৰা বৈশিষ্ট্য যদিও ইয়াৰ ব্যতিক্ৰম হিচাপে কোনো আধুনিক লেখকৰ উন্নতমানৰ উন্নত চিন্তাৰ গ্ৰন্থকো কেতিয়াবা ধ্ৰুপদী আখ্যা দিয়া হয়। প্ৰাচীন ভাৰতীয় সাহিত্যৰ মহাকাব্য, পুৰাণ, উপপুৰাণ, নাটক আদি নিয়ম নিৰ্ধাৰিত সাহিত্যসমূহকো ক্লাছিকৰ ভিতৰুৱা বুলি অভিহিত কৰা হৈছে। সাধাৰণতে ক্লাছিক সাহিত্যৰ কেইটামান বিশেষত্বৰ কথা কোৱা হয়। সেইকেইটা হৈছে: মানুহৰ মহত্তম চিন্তাৰ প্ৰকাশ কৰিব পৰাকৈ ই শক্তিশালী, তেনে ৰচনাত সন্নিহিত আৱেগ বা ভাৱৰ গভীৰতা, প্ৰকাশৰ বেলিকা অলংকাৰ সমৃদ্ধ প্ৰকাশশৈলীৰ প্ৰতি মনোযোগ আৰু ৰচনাশৈলীৰ মাজত এক ধৰণৰ আভিজাত্য আৰু শব্দ বৈচিত্ৰ্যৰ প্ৰয়োভৰ ঘটে। ক্লাছিকেল সাহিত্যৰ বিষয়ে ভিন ভিন সময়ত আলোচক পণ্ডিতে নিজা অভিমত ব্যক্ত কৰিছে। প্লেটো, এৰিষ্টটল, হোৰেছ আদি দাৰ্শনিক পণ্ডিতে উল্লেখ কৰি যোৱা মতামতৰ মাজত এইকেইটা বিশেষত প্ৰতিভাত হৈ উঠিছে। সেইসমূহ হৈছে: এনে সাহিত্যত খণ্ডিত ধাৰণাৰ ব্যতীত পৰিপূৰ্ণতাৰ প্ৰতিফলন ঘটে, বিষয় প্ৰকাশ ধূসৰতা বৰ্জিত হয়, স্পষ্ট আৰু পৰিচ্ছন্ন হ'ব লাগে, প্ৰকাশত সাৰল্য গ্ৰহণ কৰিলেও ই নিৰ্ধাৰিত নিয়ম শৃংখলা মানি চলিব লাগে আৰু ভাৱ গভীৰ হোৱাৰ প্ৰয়োজন। নিৰ্দিষ্ট শৃংখলা পদ্ধতি আৰু আয়তনৰ বাহিৰ নোহোৱাকৈ এই সাহিত্য ৰচনা কৰাৰ প্ৰয়োজন। ইয়াৰ গাঁথনি দৃঢ় হোৱা বাঞ্ছনীয় আৰু এই গাঁথনি সলুক ঢুলুক হ'লে নহ'ব। সাহিত্যৰ ক্ষেত্ৰত ওইলাছ গেলিয়াছে ব্যৱহাৰ কৰা ক্লাছিকেল শব্দটো সন্ধাননিকৈ ব্যৱহাৰ হ'বলৈ আৰম্ভ হয় 16ৰ পৰা 17 শতিকাৰ ইউৰোপৰ নৱজাগৰণৰ সময়ৰ পৰাহে। ভাৰতবৰ্ষত এই শব্দটো 19বিংশ শতিকাৰ পৰাহে ব্যৱহাৰ হ'বলৈ ধৰে। বঙলা সাহিত্যত ইয়াৰ পৰিভাষা হিচাপে সনাতনী সাহিত্য বা ৰবীন্দ্ৰনাথ ঠাকুৰে ধ্ৰুপদ পন্থা শব্দটোৰ ব্যৱহাৰ কৰিছিল যদিও এইসমূহ বেছিদিন নচলিল। ভাৰতীয় মহাকাব্য, কাব্য, নাটক, পুৰাণ, উপপুৰাণ আদি ৰচনাৰ বাবে অলংকাৰ শাস্ত্ৰই কঠোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰিছিল আৰু তাক আওকাণ কৰাটো দূষণীয় বুলিও ভবা হৈছিল। সেই কোনো ৰচনাত লেখকে ব্যক্তিগত স্বাধীনতা কামত খটুৱাব পৰা নাছিল। ৰচনাৰ লক্ষ্য, উদ্দেশ্য, বিষয়
আৰু ৰচনা ৰীতি পূৰ্বৰ নিৰ্ধাৰিত নিয়মেৰে শৃংখলিত আছিল। সেই ইবোৰত সামূহিক জীৱনচৰ্যাহে উদ্ভাসিত হৈছিল, ব্যক্তিগত প্ৰসংগ আছিল দূৰৰ বস্তু। প্ৰকাশৰ বেলিকাও লেখক দায়বদ্ধ আছিল আৰু প্ৰতিষ্ঠিত আদৰ্শকহে তুলি ধৰিবৰ অৱকাশ আছিল। সাহিত্য বাদ বৈচিত্ৰ্য গ্ৰন্থত বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই থোৰতে সামৰিব পৰাকৈ ক্লাছিচিজিমৰ কেইটামান বিশেষত্ব আগবঢ়াইছে। সেইকেইটা ছাত্ৰ ছাত্ৰীসকলে চমু আৰু স্মৰণ উপযোগী কৰি এনেকৈ সজাই ল'ব পাৰে। সেয়া হৈছে, ক্লাছিকেল শব্দৰ ভাৰতীয় পৰিভাষা হ'ল ধ্ৰুৱবাদ বা ধ্ৰুপদী। এই শব্দটোৱে মূলতঃ গ্ৰীক ৰোমীয় সাহিত্য আৰু তাৰ অনুকৰণত ৰচিত আন সাহিত্যকো সূচায়। ক্লাছ শব্দটো বিশেষ শ্ৰেণী নিৰ্দেশক আৰু ইয়াত সি কেৱল সাহিত্যকহে সূচিত কৰিছে। ধ্ৰুৱ শব্দৰ অৰ্থ হ'ল স্থিৰ, সেয়ে অচঞ্চলতা এনে সাহিত্যৰ লক্ষণ। এই সাহিত্য নৈবক্তিক, সামাজিক, বস্তুনিষ্ঠ, নীতিনিষ্ঠ, বুদ্ধিমত্তাসম্পন্ন, উচ্চ আদৰ্শযুক্ত, নিৰ্দিষ্ট ৰচনাৰীতিত বন্ধা, প্ৰকাশত ইয়াত আবেগ নিয়ন্ত্ৰিত, বিষয় আৰু ভাৱ গম্ভীৰ। আৰু ক্লাছিকেল সাহিত্য স্বাভাৱিকতেই মহৎ সাহিত্যৰো ভিতৰুৱা। অৱশ্যে সকলো মহৎ সাহিত্যই ধ্ৰুপদী বা ক্লাছিকেল নহ'বও পাৰে। মহৎ সাহিত্যক বিশ্ব সাহিত্য বুলিও গণ্য কৰা হয়।